এইখিনিতে আমি দিবলৈ ওলাইছোঁ এটি বিশেষ খবৰ। বৰপেটা লোকসভা সমষ্টিত কোনেও যেন পিছ পৰি থকা নাই। পিছ পৰি থকা নাই কংগ্ৰেছৰ দিব্যায়ন, পিছ পৰি থকা নাই অসম গণ পৰিষদ দলৰ ফণীভূষণ চৌধুৰী, আৰু পিছ পৰি থকা নাই CPIM দলৰ মনোৰঞ্জন তালুকদাৰ। আমি এতিয়া বিশেষভাৱে আলোচনা কৰিবলৈ ওলাইছোঁ মনোৰঞ্জন তালুকদাৰৰ বিষয়ে। মনোৰঞ্জন তালুকদাৰে বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত সকলো ঠাইতে যেন নিৰ্বাচনী প্ৰচাৰ তুংগুত ৰাখিছে। নিৰ্বাচনী গানৰ দ্বাৰাই তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাই আছে। আনকি আজি শুৱালকুছিত উপস্থিত হৈ এক তিৰ্যক মন্তব্য কৰে ফণীভূষণ চৌধুৰীৰ ওপৰত। তেওঁ এষাৰ কথাই কয়, ফণীভূষণ চৌধুৰীৰ দৰে নেতা যদি লোকসভালৈ যায়, দিল্লীলৈ যায়, তেনেহ'লে হয়তো বৰপেটাৰ সমস্যাৰ বিষয়ে উত্থাপন কৰিব নোৱাৰিব, নে কৰিব পাৰিব বৰপেটাৰ গৰাখহনীয়াৰ সমস্যাৰ পৰা আদি কৰি নিবনুৱাৰ সমস্যা, মূল্য বৃদ্ধিৰ সমস্যা, আনকি নানা ধৰণৰ সমস্যাৰ বিষয়ে যেন উত্থাপনই কৰিব নোৱাৰিব। এইকাৰণেই কৰিব নোৱাৰিব, দিল্লীত গৈ অৰ্থাৎ পাৰ্লিয়ামেণ্টত গৈ কেনে হিন্দীত কথা ক'ব লাগিব, হয়তো ইংৰাজীত কথা ক'ব লাগিব। তাতে আমি অসমীয়া ক'লে তেওঁলোকে হয়তো বুজি নাপাব। গতিকে ফণীভূষণ চৌধুৰীৰ দৰে এজন নেতাক যদি দিল্লীলৈ পঠোৱা হয়, তেওঁ বৰপেটাৰ যি হাড়ে হেমুজে লগা চাৰিওফালে থকা যিবোৰ সমস্যা, সেইবোৰৰ বিষয়ে যেন উত্থাপনেই কৰিব নোৱাৰিব। আমি পোনে পোনে দেখুৱাইছোঁ মনোৰঞ্জন তালুকদাৰে শুৱালকুছিত গৈ কি বক্তব্য ৰাখিছে। তেওঁ কি ধৰণৰ ব্যৱহাৰ কৰিছে মঞ্চত আপোনালোকে দেখা পাইছে, মই সেইবিলাক কথা নকওঁ। আমাৰ দৃষ্টিত তেওঁ প্ৰায় ভাৰাক্ৰান্ত, আৰু অগপৰ প্ৰাৰ্থীজনে আজি পাৰ্লামেণ্টত গৈ পেলাই অসমৰ জ্বলন্ত সমস্যাসমূহ কেনেধৰণে উত্থাপন কৰিব, এইটো আমাৰ সন্দেহ আছে। নিশ্চিতভাৱে তেওঁ কোনো ধৰণৰ ভূমিকা পালন কৰিব নোৱাৰিব। আমাৰ সমস্যা বানগৰাখহনীয়া, আমাৰ সমস্যা আমাৰ ৰাজ্যখনৰ আজি কৰ্মহীন যুৱকৰ কৰ্মসংস্থান, আমাৰ বিশেষত বৰপেটা লোকসভা সমষ্টিৰ যিসমূহ কুটিৰ শিল্প আজি ৰূপ প্ৰায় মৃত্যুৰ মুখত পৰিছে। এই শুৱালকুছিৰ তাঁত শিল্পই হওক, বা হাজোৰ পিতল শিল্পই হওক, বা আজি সৰ্থেবাৰীৰ কাঁহ শিল্প হওক, বৰপেটাৰ হাতীদাঁতৰ শিল্প হওক, এই শিল্পসমূহ ৰুগ্ম আজি প্ৰায় মৃতপ্ৰায় হৈছে। এইবিলাকক জীৱন্ত কৰিব লাগিলে, তাৰ কাৰণে নিশ্চিত বজাৰ সুনিশ্চিত কৰিব লাগিলে আমি নিশ্চিতভাৱে পাৰ্লামেণ্টতে যুঁজ দিব লাগিব। গতিকে আপোনালোকে চালেই ফণীভূষণ চৌধুৰীৰ ওপৰত যেনেকুৱা মন্তব্য আগবঢ়াইছে মনোৰঞ্জন তালুকদাৰে, কিন্তু এইষাৰ কথা সঁচা। আমি অলপ আগতে ভাইৰেল হোৱা এটি ফটোৰ কথাই ক'বলৈ গৈছোঁ। কেইদিনমান আগত ৰাজহুৱা অনুষ্ঠানত গৈ তেওঁৰ কুম্ভকৰ্ণৰ টোপনি মাৰাৰ কথা, সেই বিষয়ে আৰু আপোনালোকক ক'ব নালাগে। গতিকে এনেকুৱা ধৰণৰ নেতা কৰ্মীক যদি আমি দিল্লীলৈ পঠাওঁ, তেনেহ'লে বৰপেটাৰ সমস্যা হৈয়ে থাকিব। এই সমস্যা কোনোদিন সমাধান নহ'ব। গতিকে বৰপেটাৰ সমস্যা সমাধানৰ স্বাৰ্থত উপযুক্ত প্ৰাৰ্থীক, হয়তো হ'ব পাৰে দিব্যায়ন, হয়তো হ'ব পাৰে মনোৰঞ্জন তালুকদাৰ, নতুবা আপোনালোক যদি বিচাৰে ফণীভূষণ চৌধুৰীকে ভোট দিয়ে, তেনেহ'লে আপোনালোকৰ ওপৰত কথা। গতিকে অহা 7 তাৰিখত আপোনালোকে দলে দলে গৈ উপযুক্ত প্ৰাৰ্থীক যোগ্যজনক ভোট দি জয়যুক্ত কৰিব বুলি আশা থাকিল। ধন্যবাদ। দাৰিয়াল।